নমস্কাৰ AN টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰ্ডলৈ প্ৰথমে চাওঁহক আজি বাতৰিৰ শিৰোনাম ৰাজ্যৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুছলমান বিবাহ আৰু বিচ্ছেদ আইন খাৰিজ কৰাৰ সিদ্ধান্ত অন্যতম আগন্তুক 5 বছৰত সমগ্ৰ দেশতে 7 লাখ মেট্ৰিক টন শস্য সংৰক্ষণ সুবিধাৰ লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুলিয়াজানৰ চাহ বাগিচাত চাহ মাটি বিক্ৰী কৰাক লৈ উত্তাল প্ৰতিবাদ চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড়ত অনুষ্ঠিত বীৰ চিলাৰায় দিৱসৰ অনুষ্ঠানত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়ালৈ বীৰ চিলাৰায় বঁটা প্ৰদান ৰাজ্যত অব্যাহত সুৎখোৰৰ বিৰুদ্ধে অভিযান এবাৰ লাহোৱাল আৰক্ষীৰ জালত 2 সুৎখোৰ এতিয়া বিতং বাতৰি শনিবাৰে ডিব্ৰুগড় জিলা কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় বীৰ চিলাৰায় দিৱস অনুষ্ঠানৰ মুকলি সভাত সংগঠনটোৰ উদ্যোগত প্ৰথমবাৰৰ বাবে কানৈ মহাবিদ্যালয় অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াক বীৰ চিলাৰায় বঁটা 2024 প্ৰদান কৰা হয় ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হৈ যোৱা বীৰ চিলাৰায় দিৱসৰ মুকলি সভাত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াক বীৰ চিলাৰায় বঁটা 2024 প্ৰদান কৰা হয় 35খনৰো অধিক গ্ৰন্থ ৰচনা কৰা বিশিষ্ট সাহিত্যিক স্তম্ভলেখক অনেক সন্মান বঁটা আৰু সম্বৰ্ধনাৰে উৎসাহিত কৰা অধ্যক্ষগৰাকীক কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰথমবাৰৰ বাবে বীৰ চিলাৰায় বঁটা প্ৰদান কৰা পৰিলক্ষিত হয় উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বীৰ চিলাৰায় দিৱসৰ অনুষ্ঠানৰ আৰম্ভণিত পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তি উপস্থিত থকাৰ লগতে সংগঠনটোৰ কৰ্মকৰ্তাসহ ভালে সংখ্যক ৰাইজৰ উপস্থিতি দেখা পোৱা যায় বিগত বৰ্ষৰ দৰে এইবাৰো আমি সৰু ডিব্ৰুগড় জিলা কোচানী ছাত্ৰ সন্থাই 514তম বিশ্ব মহাবীৰ দিৱস দুদিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছিলোঁ আজি দ্বিতীয় দিন প্ৰথম দিনৰ কাৰ্যসূচীৰ মতে আমাৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছত আজি দ্বিতীয় দিনৰ কাৰ্য কিছু পলম হ'লেও আমাৰ সম্পূৰ্ণৰূপে শোভাযাত্ৰা সম্পূৰ্ণ শেষ কৰাৰ পিছত এতিয়া আমাৰ মুকলি সভা আৰম্ভ হৈছে আৰু এই মুকলি সভাত যিসকল অতিথিক আমি নিমন্ত্ৰণ কৰি আছিলোঁ সকলো আজি এই মুকলি সভাত উপস্থিত আছে বিশেষকৈ 514তম বিশ্ব মহাবীৰ দিৱস আমাৰ কাৰণে আজি এইটো কাৰণেই বৰ গুৰুত্বপূৰ্ণ প্ৰথমবাৰৰ কাৰণে বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ নামত আমি চিলাৰায় ট্ৰফি দিবলৈ আগবাঢ়িছোঁ আৰু এই ট্ৰফিটো শিক্ষা আৰু সাংস্কৃতিক জগতত প্ৰভাৱ বিস্তাৰ কৰা ব্যক্তিক আমি দিব বিচাৰিছোঁ আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি ডক্টৰ শশীকান্ত শইকীয়াদেৱক এই বঁটা প্ৰদান কৰিছোঁ আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন শুক্ৰবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে UCC আইন অনাৰ পূৰ্বে মুছলমান বিবাহ আৰু বিচ্ছেদ আইন 1935 অসমত খাৰিজ কৰাৰ সিদ্ধান্ত শুক্ৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই সিদ্ধান্তকেইটাৰ ভিতৰত মুছলমান বিবাহ আৰু বিচ্ছেদ আইন উল্লেখনীয় সম নাগৰিক সংহিতা কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়িছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে UCC আইন অনাৰ পূৰ্বে অসমত খাৰিজ কৰিলে মুছলমান বিবাহ আৰু বিচ্ছেদ আইন 1935 উল্লেখযোগ্য যে এইখন আইনৰ জৰিয়তে মুছলমান লোকে সম্পন্ন কৰিছিল বহু বিবাহ মুছলমান ধৰ্মাৱলম্বী লোকৰ বাবে থকা এই বিশেষ আইনৰ অধীনত বিবাহ আৰু বিচ্ছেদ বা তালাক সম্পন্ন হৈছিল কিন্তু এতিয়াৰে পৰা বহু বিবাহ প্ৰথা বন্ধ কৰি এখন আইনৰ অধীনত বিবাহ সম্পন্ন কৰিব লাগিব ইয়াৰ জৰিয়তে সমাজত কম বয়সৰ বিবাহ ৰোধ কৰিব পৰা যাব বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৰ্তমান সমাজ ব্যৱস্থাত এই আইনৰ কোনো প্ৰয়োজন নাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে যে অসমত মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 যিখন 1935 চনৰ আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট আছিলে যাৰ জৰিয়তে 94 মুছলিম মেৰেজ ৰেজিষ্টাৰে এতিয়াও বিভিন্ন ধৰণৰ মুছলিম মেৰেজ এক্টৰ ৰেজিষ্ট্ৰেশ্যন বা ডিভোৰ্চ কৰি আছিলে দ্য আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এইখন বাতিল কৰা হৈছে বা খাৰিজ কৰা হৈছে ৰিপিল কৰা হৈছে
গতিকে এতিয়া আজিৰ কেবিনেটে এই আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 নোহোৱা কৰিলে আৰু যাৰ ফলত আজিৰ পিছত আৰু এতিয়াৰ পিছত আৰু এই এক্টৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন মুছলিম মেৰেজৰ ৰেজিষ্ট্ৰেশ্যন বা ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন হ'ব নোৱাৰিব কাৰণ আপোনালোকে জানে যে ইয়াৰ আমাৰ স্পেচিয়েল মেৰেজ এক্ট আছে গতিকে সকলো বিবাহে আমি স্পেচিয়েল মেৰেজ এক্টৰ জৰিয়তে হোৱাটো বিচাৰিছোঁ আৰু সেইকাৰণে এই দ্য আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 নোহোৱা কৰা হৈছে বা খাৰিজ কৰা হৈছে নিউজ ডেস্ক এন টেলিভিজন ডিব্ৰুগড় লাহোৱালত সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতে শনিবাৰে লাহোৱাল আৰক্ষীয়ে দুজন সুদখোৰক আটক কৰে ডিব্ৰুগড়ৰ লাহোৱালত অব্যাহত আছে সুদখোৰৰ বিৰুদ্ধে অভিযান আজি লাহোৱাল আৰক্ষীয়ে দুজন সুদখোৰক আটক কৰে লাহোৱাল আৰক্ষীৰ অভিযানত মোহনবাৰী মাইজান চাহ বাগিচাৰ পকা লাইনৰ ৰতন কুৰ্মী নামৰ এজন সুদখোৰক আটক কৰে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই তৎপৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী বিভাগ ৰাজ্যৰ ভিন ভিন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে আটক কৰিছে বহু কেইজন সুদখোৰক সমগ্ৰ ৰাজ্যৰ লগতে লাহোৱাল আৰক্ষী আৰু মোহনবাৰী আৰক্ষীৰ যুটীয়া অভিযানত দুজন সুদখোৰক আটক কৰিবলৈ সক্ষম হয় বিৰাজ দাস নামৰ সুদখোৰজনৰ ঘৰৰ পৰা নগদ ধন আৰু বহু নথি-পত্ৰ জব্দ কৰে আটকাধীন সুদখোৰ দুজনক লাহোৱাল আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে নিউজ ডেস্ক এএন টেলিভিজন এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 বাতৰিৰ মাজলৈ দুলিয়াজানত চাহ বাগিচাৰ মাটি বিক্ৰী কৰাক লৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত তৈলনগৰী দুলিয়াজানৰ কাষতে লাগি থকা বিজুলীবাৰী চাহ বাগিচাৰ কৰ্তৃপক্ষই চাহ বাগিচাখনত নিয়োজিত হৈ থকা শ্ৰমিক কৰ্মচাৰীসকলৰ লগতে বাগিচাখনৰ সৈতে জড়িত হৈ থকা পৰিয়ালসমূহক চাহ বাগিচাৰ মাটি বিক্ৰীৰ জৰিয়তে ভাতে মৰাৰ যি পৰিকল্পনা কৰিছে তাকে লৈ শুক্ৰবাৰে টিংৰাই শাখা চাহ জনজাতি ছাত্ৰ সন্থাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে নীতি বন্ধ করো এই আছে ধেনু ধরা নাই আছে ধেনু ধরা নাই ধরিলে রক্ষা নাই আছে ধেনু ধরা নাই ধরিলে রক্ষা নাই জয় চলিছে চলিছে চলিব এই সংগ্রাম চলিছে চলিছে চলিব এই সংগ্রাম চলিছে চলিছে চলিব সাহ জিন্দাবাদ 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 দিলিবাড়ি সাবাকিতা মালিক কই কো হুঁশিয়ার 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 দিলিবাড়ি সাবাকিতা মালিক কই কো হুঁশিয়ার 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 মাটি দালাল হুঁশিয়ার 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 সাহ জিন্দাবাদ 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 সাহ जिंदाबाद जिंदाबाद हम भी बागान परमिट काम करते रही जो बागान परमिट काम करते रही ये बागान से एक एक बेला में हमरा 7,000 8,000 पता दी रहे आज इतना सुंदर बागान के मालिक नुकसान कर बागान के यूनियन भी की देखें এটা तो बोले नहीं पारी क्या है कि आज बागान है तो मजदूर है बागान नहीं थकले मजदूर कहाँ जाए এখন भी वो सब देखी नहीं पाते हैं जे आज कितना आदमी के बदली दिया है लेकिन बदली এখন तक परमिट नहीं है 2-2 साल तक काम करते हैं की कारण से ये माटी बिक्री करी के कम करे कारण से हमदर समय में हमरा माटी बिक्री करे नहीं देते रही माटी बिक्री करले से हमदर मजदूर आदमी के दिबी बोल रही किंतु आज माटी टुकड़ा 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 ऑल इंडिया संग भी हमरा लागली जो ऑल इंडिया को माटी नहीं दिली किंतु এখন टुकड़ा 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 करके माटी के बिक्री करके आदाय करता है सब जगह माटी बिक्री करके लेकिन माटी के बिक्री कर टाका सब कहाँ काटल उटा तो पूछे पारे ना उटा नहीं पूछला उटा तो बोलছে আমাদের বাগান যদি বিক্রি হয়ে যায় আমরা থাকবো কাঁচ ছুয়া পাতা পুষবে কিরকম হবে আমরা ধর কামাই के आही বাগান में আমরা বিক্রি করে নাই দেব মাটি আমরা কাগজ কাটে নাই দেব আমরা আমাদের মাটি আমাদের के লাগি नौकरी भी থাকি ছুয়া পাতা থাকি সব নিয়ে থাকি তো এখন আন্দোলন করে লাগি বলে লাগি আন্দোলন করে লাগি কেনে কেনে করে দিব বাগান
আমরা কাহা যাব না যি বিজলী বাড়ি কাষতে লাগি থকা ৰাস্তা কিনাৰ কাষতে লাগি থকা চাহ বাগিচা উচ্ছেদ কৰি মালিকে আৰু কিছু দালালে মিলি যি খণ্ড খণ্ড বিক্ৰী কৰিছে এই মালিক পক্ষ আৰু দালালসকলক আমি হকিয়াই দিব বিচাৰিছো তেখেতসকলে আমি বাৰম্বাৰ দাবী জনোৱাৰ পিছতো তেখেতসকলে এই দাবী তেখেতসকলে মানি লোৱা নাই গতিকে আমি তেখেতসকলক পুনৰবাৰ ক'ব বিচাৰিছো তেখেতসকলে যি মাটি বিক্ৰী কৰা অতি সোনকালে বন্ধ কৰিব লাগে অন্যথা আমি ইয়াতকে জঙ্গী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ধৰণৰ কাৰ্যসূচীৰ যোগেদি আমি জনাব বিচাৰিছো যে অতি শীঘ্ৰে এই যি দালাল পক্ষ তথা মালিক পক্ষ যি দালাল চক্ৰ মিলি জড়িত হয় বাগিচা খণ্ড খণ্ডকৈ যি বিক্ৰী কৰাৰ প্ৰক্ৰিয়া চলাই আছে এই প্ৰক্ৰিয়া কিন্তু আমি কোনো কাৰণতে আমি সফল হ'ব নিদিওঁ। নিউজ ডেস্ক AN টেলিভিজন। আজি মাঘী পূৰ্ণিমা হিন্দু পঞ্জিকা অনুসৰি এই দিনটোত হিন্দুসকলে সত্যনাৰায়ণ ব্ৰত পালন কৰি ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰে। হিন্দু পঞ্জিকা অনুসৰি আজি মাঘ মাহৰ পূৰ্ণিমা তিথি। হিন্দু জনগোষ্ঠীৰ বাবে মাঘ পূৰ্ণিমাৰ ধৰ্মীয় আৰু আধ্যাত্মিক তাৎপৰ্য আছে। এই দিনটোত হিন্দুসকলে সত্যনাৰায়ণ ব্ৰত পালন কৰি ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি মাঘ পূৰ্ণিমাৰ উৎপত্তি ২৭টা নক্ষত্ৰৰ ভিতৰত এটাৰ পৰা হৈছিল আৰু হিন্দুসকলে এই দিনটোত ভগৱান বিষ্ণু আৰু চন্দ্ৰ দেৱতাক পূজা কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু শুভ অনুষ্ঠান বুলি গণ্য কৰে। মাঘ পূৰ্ণিমা মাঘ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় সেয়েহে ইয়াক মাঘ পূৰ্ণিমা বুলি কোৱা হয়। নিউজ ডেস্ক AN টেলিভিজন। শনিবাৰে ডিব্ৰুগড় গ্ৰেহেম বজাৰৰ ঈদগাহ কাৰ্যালয়ৰ প্ৰাংগণত চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ উদ্যোগত ৰোজা আৰু জাকাতৰ ওপৰত বিশেষ আলোচনা সভা অনুষ্ঠিত হৈ যায়। ডিব্ৰুগড়ত চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ ৰূপালী বৰ্ষৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড় ঈদগাহৰ প্ৰেক্ষাগৃহত ৰমজান আৰু জাকাতৰ সম্পৰ্কৰ ওপৰত দিনী চৰ্চা অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে ডিব্ৰুগড় সদৰ কাজী মৌলানা আইনাইন জুৱেৰী মুফতি মৌলানা আব্দুল ৰহমানৰ লগতে ডিব্ৰুগড়ৰ দিনী শিক্ষা মাদ্ৰাছাৰ আলিম উলেমাৰ আৰু ডিব্ৰুগড়ৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই সভাত। চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজ আমাৰ ডিব্ৰুগড়ৰ ৰূপালী জয়ন্তী বৰ্ষ আমাৰ চলি আছে ২৫ বছৰ সম্পূৰ্ণ হৈছে প্ৰায়। আমি তাৰ অংশ হিচাপে আজি এয়া ডিব্ৰুগড় ঈদগাহৰ যিটো প্ৰেক্ষাগৃহ আছে তাত আমি ৰমজান আৰু জাকাত সম্পৰ্কত এখন দিনী চৰ্চাৰ অনুষ্ঠান পাতিছোঁ আৰু তাত আমাৰ এগৰাকী মুফতি তেখেত মৌলানা আব্দুৰ ৰহমান তেখেতক সমল ব্যক্তি হিচাপে ৰাখি আমাৰ জিলা সদৰ কাজী মৌলানা আইনান জুবেৰী চাহাবক মুখ্য অতিথি হিচাপে ৰাখি আৰু স্থানীয় 4খন মাদ্ৰাছাৰ হেড মৌলানা কেইগৰাকী বিশিষ্ট অতিথি হিচাপে ৰাখি আমি এই অনুষ্ঠানটি উদযাপন কৰি আছোঁ আৰু তাতে ৰাইজ সমবেত হৈছে আৰু তেখেতসকলে এই মুফতি চাহাবৰ লগত বাৰ্তালাপ কৰিব ৰমজান আৰু জাকাত সম্পৰ্কত। এই ২৫ বছৰ কালছোৱাত বিভিন্ন ঠাইত আমি বিশেষকৈ যোৱা বছৰটোত আমি লালুকাকে আদি কৰি কেইবাখনো মানে আমি ভিতৰুৱা ঠাইত এই চৰ্চাবিলাক আমি কৰিছোঁ। ইছলামিক ষ্টাডিজৰ জৰিয়তে কৰিছোঁ, ৰাইজক সজাগতা সভা কৰিছোঁ, মহিলাসকলৰ সবলীকৰণৰ ওপৰত আমি আলোচনা চক্ৰ কৰিছোঁ। গতিকে ৰাইজক আমি ইয়াত সহায় সহযোগিতা বিভিন্ন ধৰণে আগবঢ়াৰ কাৰণে আৰু বিশেষকৈ আজি ঈদগাহত আমাক যিখিনি এই স্থানটো দিছে এই ঈদগাহখনত মানে বহুত সমস্যা আছে। এই সমস্যাখিনিৰ কাৰণে ৰাইজে যেন আগুৱাই আহি আমাক এইখিনিত সহায় কৰে। ঈদগাহখন বহুতখিনি কৰিবলগীয়া বহুত আছে। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পিছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ।
বাতৰিৰ মাজলৈ হিন্দু মিলন মন্দিৰৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যায় ভাৰত সেৱাশ্ৰম প্ৰতিষ্ঠাতা স্বামী প্ৰণৱানন্দ জী মহাৰাজৰ 129 সংখ্যক জন্ম জয়ন্তী। দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যায় ভাৰত সেৱাশ্ৰমৰ প্ৰতিষ্ঠাতা স্বামী প্ৰণৱানন্দজী মহাৰাজৰ 129 সংখ্যক জন্ম জয়ন্তী। হিন্দু মিলন মন্দিৰৰ উদ্যোগত অনুষ্ঠিত প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি প্ৰতি বছৰৰ দৰে এইবাৰো চহৰখনৰ বিশেষ এগৰাকী ব্যক্তি চকু বিশেষজ্ঞ ৰমেশ আগৰৱালাক বিশেষ সন্মান আগবঢ়োৱা হয়। উল্লেখ্য যে হিন্দু আধ্যাত্মিকতাৰ প্ৰাচীন পৰম্পৰাৰ অত্যাৱশ্যকীয় মূল্যবোধৰ সৈতে আপোচ নকৰাকৈ আধুনিক হিন্দু সমাজখনক নতুন যুগলৈ অনাৰ প্ৰচেষ্টাৰ বাবে তেওঁক এই বিশেষ কাৰ্যসূচীৰ মাজেৰে স্মৰণ কৰা হয়। মাতৃভূমিৰ উদ্যম আৰু প্ৰেম এৰি নিদিয়াকৈ তেওঁৰ সাৰ্বজনীন প্ৰেম, মানৱতাৰ প্ৰতি মমতা আৰু সমাজ সংস্কাৰৰ বাৰ্তাক এতিয়াও সকলোৱে শ্ৰদ্ধা কৰা দেখা যায়। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত ডিব্ৰুগড়ৰ পৌৰপতি সৈকত পাত্ৰৰ লগতে বহুতো ব্যক্তি উপস্থিত থকাৰ অনুষ্ঠানৰ শনিবাৰে সফল সামৰণি পৰে। ভাৰত সেৱাশ্ৰম সংঘৰ প্ৰতিষ্ঠাতা যোগাচাৰ্য স্বামী প্ৰণৱানন্দজী মহাৰাজৰ 129তম জন্মদিন উপলক্ষে আজি ইয়াত এটা ডিব্ৰুগড় হিন্দু মিলন মন্দিৰত যোনটো নেকি 1960 চনত স্থাপিত হৈছিলে তাত এটা অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু ইয়াত প্ৰতি বছৰৰ নিচিনা এইবাৰো আমাৰ ডক্টৰ ৰমেশ আগৰৱালা তেখেতক মানৱ ৰত্ন উপাধিৰে ভূষিত কৰা হ'ব। আৰু তেখেতৰ বিষয়ে আপোনালোকে সকলোৱে জানে কিমান তেওঁলোক কাম কৰি আছে ডক্টৰ হিচাপে। আৰু আমাৰ মাজত আজি উপস্থিত আছে ৰামকৃষ্ণ মিছনৰ মহাৰাজজী, বেলুৰ মঠৰ পৰা মহাৰাজজী আহিছে। বিশেষজ্ঞ এগৰাকী বিশিষ্ট দৃষ্টি নেত্ৰালয়ৰ তেখেতক ৰমেশ আগৰৱালা তেখেতকো সন্মান জনোৱা হ'ব। তো সেইখিনি সামাজিক কামটো আমি কোভিডৰ সময়তো দেখিছোঁ তেখেতসকলে গোটেই ভাৰতবৰ্ষত বহুত কাম কৰিছিলে, সামাজিক কাম কৰিছিলে, দুখীয়া দৰিদ্ৰৰ ওচৰত গৈ মানে খাদ্য বিলাইছিলে সংস্থাৰ ফালৰ পৰা, সংঘৰ ফালৰ পৰা। সেইখিনি সামাজিক অনুষ্ঠান হিচাপে অকল ধৰ্মীয় নহয়, আধ্যাত্মিকতা নহয়, সামাজিক এটা সংঘ হিচাপে কিন্তু ভাৰত সেৱাশ্ৰম সংঘৰ এটা বিশ্বখ্যাতি আছে। আৰু আজি 129তম জন্ম মহোৎসৱ উপলক্ষে কিছু কাৰ্যসূচী হাতত লৈছোঁ। সেই উপলক্ষে আজি সন্ধিয়া আমি সাংস্কৃতিক কাৰ্যক্ৰমৰ লগতে ডিব্ৰুগড়ৰ স্বনামধন্য ডক্টৰ শ্ৰীযুত ৰমেশ আগৰৱালা দেৱক সম্বৰ্ধনা আমি জ্ঞাপন কৰি অতি আনন্দিত হৈছোঁ। লগতে কাইলৈ ধৰ্মীয় বিভিন্ন ধৰণৰ অনুষ্ঠান কাৰ্যসূচী আমি হাতত লৈছোঁ। সেই উপলক্ষে সমূহ ডিব্ৰুগড়বাসী ৰাইজলৈ আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। এই মন্দিৰৰ হৈ মই আপোনালোকক চবক মন্দিৰত 24 তাৰিখে গুৰু মহাৰাজৰ জন্ম উপলক্ষেও আপোনালোকক আহিবলৈ আমন্ত্ৰণ জনাইছোঁ। কেনেকৈ 24 তাৰিখে কি প্ৰগ্ৰেম আছে? জন্ম পূজা আছে আৰু ভগৱানৰ গুৰু মহাৰাজৰ 129তমৰ জন্ম উপলক্ষে আমি 25জন মহিলাক বস্ত্ৰ আৰু মছাৰী দান কৰিম। জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে নতুন দিল্লীত সমবায় খণ্ডৰ বাবে একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ পৰিকল্পনাৰ অধীনত আগন্তুক 5 বছৰত সমগ্ৰ দেশতে 700 লাখ মেট্ৰিক টন শস্য সংৰক্ষণৰ সুবিধা নিৰ্মাণ কৰা হ'ব। এই মেগা আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অনাগত বছৰবোৰত 1,25,000 কোটি টকাৰ ওপৰত ব্যয় কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে নতুন দিল্লীত সমবায় খণ্ডৰ বাবে একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক সবলীকৰণৰ লক্ষ্যৰে সমগ্ৰ দেশৰ 18,000 প্ৰাথমিক কৃষি ঋণ সমিতিত কম্পিউটাৰাইজেশ্যনৰ বাবে প্ৰকল্পটো উদ্বোধন কৰে। মোদীয়ে সমবায় খণ্ডৰ বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ পৰিকল্পনাৰ পাইলট প্ৰকল্পও উদ্বোধন কৰে, যিটো 11খন ৰাজ্যৰ 11খন প্ৰাথমিক কৃষি ঋণ সমিতি PACSত চলি আছে। তেওঁ লগতে সমগ্ৰ দেশতে গুদাম আৰু অন্যান্য কৃষি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অতিৰিক্ত 500 PACSৰ আধাৰশিলা স্থাপন কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে খাদ্য শস্য যোগান শৃংখলৰ সৈতে পেক্সৰ গুদামসমূহক নিৰবিচ্ছিন্নভাৱে একত্ৰিত কৰা, খাদ্য সুৰক্ষা সুদৃঢ় কৰা আৰু দেশৰ অৰ্থনৈতিক উন্নয়নক লাভান্বিত কৰা। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। দুলিয়াজানত 3দিনীয়াকৈ অনুষ্ঠিত হ'ব অইল ইণ্ডিয়া 4th আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ। দুলিয়াজানত সংবাদমেল অনুষ্ঠিত কৰি জনালে অসম আৰ্ম ৰেছলিং সন্থাই।
ৰাজ্যৰ লগতে ডিব্ৰুগড় ৰাইজৰ বাবে এটা ভাল খবৰ। দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত আগন্তুক 23, 24 আৰু 25 মেত অল ইণ্ডিয়া 4th আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। দুলীয়াজান সাহিত্য সভাৰ কাৰ্যালয়ত বৃহস্পতিবাৰে নিশালৈকে অনুষ্ঠিত বৈঠকৰ পাছতেই আৰ্ম ৰেছলিং সন্থাৰ ৰাজ্যিক সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা সংবাদমেলৰ জৰিয়তে জানিবলৈ দিছে অল আছাম আৰ্ম ৰেছলিং সন্থাৰ সভাপতি আদিত্য গোস্বামীয়ে। আছাম আৰ্ম ৰেছলিং সন্থাৰ গুৰুত্বপূৰ্ণ সভাত ৰাজ্যৰ কেইবাগৰাকীও খেলুৱৈ আৰু ক্ৰীড়া সংগঠক উপস্থিত আছিল। এই সভাতে অল ইণ্ডিয়া 4th আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ সফল কৰাৰ উদ্দেশ্যে গঠন কৰা হৈছে শক্তিশালী সমিতি। এই প্ৰতিযোগিতাত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ 350 জনৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। লগতে অসমৰ খেলুৱৈসকলেও ভাল খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব বুলি সংবাদমেলৰ জৰিয়তে দিয়ে আছাম আৰ্ম ৰেছলিং সন্থাৰ সভাপতি আদিত্য গোস্বামীয়ে। লগতে এই অল ইণ্ডিয়া 4th আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ সফল কৰি তুলিবৰ বাবে অসমৰ ৰাইজক সহযোগিতা কৰাৰ বাবেও আহ্বান জনায়। অল ইণ্ডিয়া আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ দুলীয়াজানত অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি আজি দুলীয়াজানৰ বিভিন্ন স্পৰ্টছ অৰ্গেনাইজেশ্যনৰ লগত জড়িত ব্যক্তিৰ উপস্থিতিত, দুলীয়াজানৰ সাংবাদিক বন্ধুসকলৰ উপস্থিতিত আৰু সদৌ অসম আৰ্ম ৰেছলিং এছ'চিয়েশ্যন স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ৰ উপস্থিতিত এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। আৰু এইখন উদযাপন সমিতিয়ে আগন্তুক 23, 24 আৰু 25 মেত দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত অল ইণ্ডিয়া 4th আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপখন অনুষ্ঠিত কৰিব। ইয়াত আমাৰ 15+ ষ্টেট এক্ৰছ ইণ্ডিয়া ইয়াত গোট খাবহি সেইদিনা আৰু 350+ কম্পিটিটৰ আৰু more than 50 অফিচিয়েলছ মিলি আমাৰ এৰাউণ্ড 400 to 500 আমাৰ টোটেল ফিগাৰ আমি ধৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ এইখন যি আমাৰ অৰ্গেনাইজিং কমিটি গঠন হৈছে, এইখন কমিটিৰ দ্বাৰা যিখন আমাৰ আগন্তুক 4th আৰ্ম ৰেছলিং নেশ্যনেল চেম্পিয়নশ্বিপ দুলীয়াজানত হ'বলৈ গৈ আছে, এইখন এটা মানে আৰ্ম ৰেছলিং হিষ্ট্ৰীত যাতে এটা ডাঙৰ এক্সাম্পল হয়। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতিয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।